আচলতে সাংবাদিকৰ দৃষ্টিত জুবিন আৰু এখন কেৱল গ্ৰন্থই নহয় এটা সময়ৰ দলিল আচলতে আৰু প্ৰত্যেকটো যুগেই আচলতে এজন শিল্পীক বিচাৰে যাৰ নাম সেই যুগৰ মানে আত্মা হয় আৰু সেই আত্মাৰ নামেই জুবিন গাৰ্গ আৰু সাংবাদিকৰ দৃষ্টি সকলোৰে পৃথক থাকে আমি ব্যক্তিগতভাৱে পাওঁ পেছাগতভাৱেও পাওঁ কিন্তু তাৰ মাজত ৯৬ গৰাকী দেশী বিদেশী সাংবাদিকে তেওঁলোকৰ যি অনুভৱ কেৱল অনুভৱ নহয় একোটা প্ৰবন্ধ অতি গভীৰভাৱে তেখেতক বিচাৰিছে জুবিন গাৰ্গক বিচাৰি উলিয়াইছে গৱেষণা কৰিছে আচলতে তেখেতৰ প্ৰত্যেকটো গীত কি গীত কেনেকৈ তেওঁৰ দৰ্শন কি সকলো বিষয়বস্তু সামৰি ৯৬ গৰাকী দেশী বিদেশী সাংবাদিকে লিখিছে ইয়াত ইংৰাজী হিন্দী বাংলা অসমীয়া গোটেইখিনি সন্নিৱিষ্ট আছে অৱশ্যে অসমীয়াৰ সংখ্যা বেছি গতিকে গ্ৰন্থখন মই ভাবোঁ বৰ্তমান সময়ত এখন উৎকৃষ্ট গ্ৰন্থ হিচাপে মানে সকলোৱে আঁকোৱালি ল'ব বুলি আশা কৰিছোঁ আৰু অন্য নহয় সাংবাদিকৰ দৃষ্টিত জুবিন এই কিতাপখন মই কেৱল ব্যৱসায় কেন্দ্ৰিক কেতিয়াও কৰা নাই আৰু পূৰ্বতেও মই কৈ আহিছোঁ যে জুবিন গাৰ্গক লৈ কিতাপ উলিয়াম কিতাপ চেল হ'ব ব্যৱসায় হ'ব কোনো দৰকাৰ নাই মোৰ বিয়া পাতিবলৈ থোৱা পইচা মই খৰচ কৰি পেলাই মই কিতাপখন উলিয়াইছোঁ পকা বন্ধা যিখনৰ কিতাপৰ মূল্য হ'ব লাগে 490 টকামান বা 500 টকা কৰিব পাৰে কিন্তু মই বেপাৰ কৰা নাই 350 টকা মাত্ৰ পকা বন্ধা কিতাপ কৰিছোঁ এইটো কাৰণে কৰিছোঁ যে দাদাৰ যিখিনি আদৰ্শ সেইখিনি সকলোৱে পাওক বা দাদাক ভালদৰে গভীৰভাৱে জানক অধ্যয়ন কৰক আৰু কোনোবাই যদি গৱেষণা কৰিবলৈ ইচ্ছুক তেতিয়া এই গ্ৰন্থখনো একদম উৎকৃষ্ট সমল হ'ব পাৰে আৰু সেই উদ্দেশ্যে আচলতে দাদাৰ প্ৰতি এটা সন্মান জনাই কিতাপখন উলিওৱা হৈছে থ্যাংক ইউ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ